নমস্কাৰ। আজিৰ ভিডিঅ'টো আমাৰ আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত হ'ব। ফৰেষ্ট গাৰ্ডৰ নিউ ভেকেঞ্চি তাৰ ওপৰত হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমাৰ যিহেতু আছাম পুলিচৰ 5,000 ভেকেঞ্চি অহাৰ কথা আছিলে, ইতিমধ্যে আপোনালোকৰ 1715টা AB আৰু UB কনষ্টেবলৰ পদ মুকলি হৈছে। ইয়াৰ অনলাইন আবেদন আপোনালোকৰ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। আজিৰ ভিডিঅ'টো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত হ'ব। আমাৰ যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হওক বা আছাম পুলিচৰে হওক, এইখিনি আপোনালোকৰ কণ্ডাক্ট কৰে গৃহ বিভাগে, আপোনালোকৰ হোম ডিপাৰ্টমেণ্টে। আমাৰ আছাম পুলিচ SLPRB যিটো ৱেবছাইট, তাতে আপোনালোকৰ যিখিনি আমাৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট হওক, আপোনালোকৰ ফৰেষ্ট গাৰ্ড 1 বা হওক বা ফৰেষ্ট গাৰ্ডৰ পোষ্ট হওক, সেইখিনি এডভাৰটাইজমেণ্ট আহিব। ফৰেষ্ট গাৰ্ড আৰু আপোনালোকৰ আছাম পুলিচ, আপোনালোকৰ মেডিকেল টেষ্ট আপোনালোকৰ প্ৰায়খিনি একেই আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব। আমাৰ প্ৰথমতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকৰ আছাম পুলিচৰ নিচিনাই ইয়াৰ যিখিনি চিলেকশ্যন প্ৰক্ৰিয়া সেইখিনি। আৰু আপোনালোকৰ এইখন আমাৰ 2023 চনতে ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ ভেকেঞ্চি আহিছিলে। আপোনালোকৰ টোটেল ভেকেঞ্চি আছিলে, ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছিলে আপোনালোকৰ 1226টা। আৰু এইখিনি কেটেগৰী ৱাইজ, কাষ্ট ৱাইজ আপোনালোকৰ ভাগ কৰি দিয়া হৈছে 1226টা পোষ্টৰ। এইখন আমাৰ 16 চনৰ নহয়, আপোনালোকৰ 23 চনৰ আছিলে। এইখন 2023 চনৰ এডভাৰটাইজমেণ্ট আছিলে। আৰু তাৰপিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি অহা নাই। আপোনালোকৰ এইবাৰ ভেকেঞ্চি আহিব আমাৰ 5,000 যিহেতু ভেকেঞ্চি অহাৰ কথা কৈছে, 5,000 তাৰে 1715টা AB UB কনষ্টেবল আহিলে আমাৰ 1500 মান হয়তো ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিব পাৰে। 1500 হয়তো বেছি বা কম আহিব পাৰে। 1500 যে আহিব সেইটো নহয়, আমাৰ 1500 যে আহিব তেনেকুৱা নহয়, হয়তো কম আহিব পাৰে, নহ'লে বেছি আহিব পাৰে, কিন্তু আহিব। এইবাৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিব। আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। এটা তথ্যৰ পৰা গম পোৱা মতে 2000 ওপৰত হয়তো ভেকেঞ্চি আছে। এটা তথ্যত গম পাইছোঁ যে 2000 ওপৰত ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছে, কিন্তু হয়তো নাহিব পাৰে 2000, কম আহিব পাৰে 1500 বা 1500 কম আহিব পাৰে। কিন্তু এইবাৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিব। যিসকল কেণ্ডিডেটে অধিক আগ্ৰহে বাট চাই আছে ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিব নে নাহে, তেওঁলোকে হয়তো তেতিয়া প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে। তেওঁলোকৰ বাবে ভাল খবৰ, আহিব ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিব। এইবাৰ আমাৰ ডিচেম্বৰ মাহতে হয়তো আহিব পাৰে, হয়তো ডিচেম্বৰত নাহিলে জানুৱাৰী মাহমানত হয়তো আহি যাব পাৰে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি। লগতে আমাৰ SI পদ মুকলি হ'ব। আপোনালোকৰ যি চাব ইনস্পেক্টৰ, তেওঁলোকৰো পদ মুকলি হ'ব। আমাৰ যিহেতু 1700 পোষ্ট আহিছেহে এতিয়া বৰ্তমান 5,000 পোষ্টৰ ভিতৰত, আৰু পোষ্ট আহিবলৈ বাকী আছে। ডিচেম্বৰ মাহত আহিব, নহ'লে জানুৱাৰী মাহৰ প্ৰথম ভাগতে আপোনালোকে 5,000 পোষ্ট দেখিবলৈ পাব। ভিডিঅ'টো ইমানখিনি ধৈৰ্য সহকাৰে শেষলৈকে চাবৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ ইমানখিনিয়ে।